বৰক্ষেত্ৰীৰ বাকৰিকুছিত দীৰ্ঘদিন ধৰি বেদখল 452 বিঘা ভূমি উচ্ছেদৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। চৰকাৰৰ নিৰ্দেশনাত ভূমি উচ্ছেদৰ বাবে নলবাৰী জিলা প্ৰশাসন উঠি পৰি লাগিছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ নিৰ্দেশনা জাৰি কৰাত হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ ভূমি শীঘ্ৰে খালী কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। বাকৰিকুছিত বেদখলৰ জাননী পোৱাৰ পাছতে নিজে নিজে ঘৰ এৰি আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে। চক্ৰ বিষয়া স্বাক্ষৰিত পত্ৰ মৰ্মে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভূমি খালী নকৰিলে চৰকাৰী নীতি অনুসৰি উচ্ছেদ চলোৱাৰ কথা উল্লেখ কৰে। বেদখলকাৰীসকলক স্থানীয় গাঁও প্ৰধানৰ জৰিয়তে ভূমি খালী কৰাৰ নিৰ্দেশ পত্ৰযোগে অৱগত কৰিছে। সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো। আপোনালোকে এই মানুহবিলাকৰ ওচৰত আহি থিয়া হৈছে। এতিয়া কথা হ'ল, আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে, এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে। কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি, এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে, চৰ এৰিয়া। সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰাহত ভাঙি যায়, তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা, কেকানকুচি, বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে, তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000, 30,000, 40,000 যি পাইছে আৰু বিকিছে। সেই মানুহবিলাকে কিনি লৈছে। লোৱাৰ পিছত এতিয়া কথা হৈছে কি, তাৰমানে সিহঁতেতো বিকি গুচিয়ে গৈছে। এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে। কিন্তু বাকী 350 বিঘা এতিয়াও মানে এই বুনমাজা বা আগৰ যিবিলাক মানে আছিলে মালিক আছিলে, সেই মালিকসকলেই খাই আছে। কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই, কিবা নাই। আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে। আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে, আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তহিলং কৰি আছে। এইবিলাক কথা এইবিলাক এনেকুৱা নহয়। এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো, মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে, সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই। আমি কিবা যেন হেৰাই গৈছো। একচুৱেল কথাবিলাক নহয়। এতিয়া চাব, এই মানুহবিলাক যেতিয়া চৰাঞ্চলৰ পৰা আহিছিলে, তেতিয়া ধৰক কিবা কিবি কৰি আহিছিলে। এতিয়া যিহেতু বাৰিষা কাল, এই বাৰিষা কালত চৰাঞ্চল গোটেইবোৰ মানে ডুবি গৈ আছে পানীৰ তলত। সেই পানীৰ তলত ডুবি গৈ থকা চৰাঞ্চল এই ঘৰ দুৱাৰবিলাক কেনেকৈ লৈ যায় তাত আৰু বান্ধিব নোৱাৰে। গতিকে চৰকাৰ তথা প্ৰশাসন যিবিলাক মানে দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতসকলে আহক, আহি আমাৰ এই সমূহ ৰাইজৰ মানে ভালদৰে জাষ্টিফাই কৰি তেখেতসকলে অবৈধ না বৈধ সেইবিলাক ইয়াতে প্ৰমাণ কৰি তেখেতসকলে চাই যাওক। আমিও লগত থাকিম তেখেতসকলৰ। আমাৰ ইয়াৰে সাধাৰণ ৰাইজ সকলে তেখেতসকলক সংগ দিব। গতিকে আপোনালোকে কৰ্তৃপক্ষসকলক অনুৰোধ জনাইছো, আপোনালোকে আহক, আহি আমাৰ এই অঞ্চলৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ মানে কাগজ পাতি ভালদৰে আপোনালোক নথি পত্ৰবিলাক চাই লওক। আৰু কেৱল বৰক্ষেত্ৰীত কেৱল এইখিনি দখল কৰি লোৱা হয় না, আৰু অন্যান্য জাগাতো বেদখল হৈ আছে। কেৱল মানে চাই লৈছে সংখ্যালঘু ক'ত আছে, সংখ্যালঘু মুছলিম মানুহ ক'ত আছে, তাতেহে টাৰ্গেট কৰি লৈছে। গতিকে প্ৰশাসন আৰু মানে আমাৰ ভাৰতৰ ন্যায়িক ব্যৱস্থা আমাৰ সকলৰ ওপৰত বিশ্বাস আছে। আপোনালোকে ভালদৰে চাই মেলি যদি একচুৱেলি আমি বাংলাদেশী বা বিদেশৰ, আমাক বিদেশত পঠাই দিয়ক। আমিতো বিদেশী নহয়। গতিকে আপোনালোকে কিয় উচ্ছেদ কৰিব নালাগে। আপোনালোকে আমাক ডাইৰেক্ট বুকুত গুলিয়াই থৈ যাওক, আমাৰ আপত্তি নাই। ধন্যবাদ। মোকালমোৱাৰ পৰা আজিজ আলী ৰিপৰ্ট, এনি ভাৰত 24।